নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 1 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপিৰ ফালৰ পৰা প্ৰদান কৰা কেইখনমান প্ৰতিশ্ৰুতিলৈ। তো বিজেপিৰ ফালৰ পৰা নতুনকৈ এনেকুৱা কেইখনমান প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আপোনালোকক এটা এটাকৈ পঢ়ি শুনাই দিছোঁ। 1 নম্বৰত লিখা আছে বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। তো ইয়াতে উল্লেখ কৰা অনুযায়ী আকৌ যদি বিজেপি চৰকাৰ আহে তেন্তে অৰুণোদয় আঁচনিৰ টকা 1250ৰ পৰা 3000 টকালৈ বৃদ্ধি কৰিব। তাৰপিছত কোৱা হৈছে 2 লাখ নিবনুৱাক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি। ইয়াৰ লগতে কোৱা হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ জৰিয়তে নতুনকৈ 10 লাখ যুৱক যুৱতীক প্ৰদান কৰা হ'ব আৰ্থিক সাহায্য। তো যিসকল যুৱক যুৱতীয়ে এতিয়ালৈকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিব পৰা নাই, সেই সকলো যুৱক যুৱতী আকৌ নতুনকৈ কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কৰণ। একেবাৰে শেষত কোৱা হৈছে 18,000 কোটি টকাৰ ব্যয়েৰে বানমুক্ত অসম গঢ়াৰ সংকল্প হাতত লৈছে বিজেপিৰ ফালৰ পৰা। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ ভিতৰত এইবোৰ মানুহে নতুনকৈ কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। লগতে যিসকলে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত ইতিমধ্যে চৰকাৰী ঘৰৰ টকা সোমাই গৈছে। তো নতুনকৈ কোনবোৰ মানুহে আবেদন কৰিব পাৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে যিবোৰ পৰিয়ালত কোনো সদস্য কুষ্ঠ বা কেঞ্চাৰ ৰোগত আক্ৰান্ত সেইসমূহ পৰিয়ালৰ সদস্যই কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। 2 নম্বৰত কোৱা হৈছে অকলশৰীয়া কন্যা সন্তান থকা ঘৰৰ পৰিয়াল। 3 নম্বৰত কোৱা হৈছে অনুসূচিত জাতি বা জনজাতিৰ মানুহ। 4 নম্বৰত কোৱা হৈছে তৃতীয় লিংগৰ ব্যক্তি। তো তাৰপিছত আৰু কি লিখা আছে কোনবোৰ মানুহে আবেদন কৰিব পাৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তাৰপিছত লিখা আছে আশ্ৰয় নথকা মানুহ, দান বৰঙণিৰে জীৱন নিৰ্বাহ কৰা মানুহ। তাৰপিছত কোৱা হৈছে আদিম জনজাতিৰ মানুহ আৰু শ্ৰমিকসকলেও কৰিব পাৰিব আবেদন। তাৰপিছত লিখা আছে 16ৰ পৰা 59 বছৰ বয়সৰ ভিতৰত কোনো প্ৰাপ্তবয়স্ক পুৰুষ সদস্য নথকা মহিলাৰ নেতৃত্বত চলা পৰিয়ালসকলেও কৰিব পাৰিব নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন। তাৰপিছত লিখা আছে 25 বছৰৰ ওপৰত কোনো সাক্ষৰপ্ৰাপ্ত বয়স্ক নথকা পৰিয়ালেও চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত কোৱা হৈছে কোনো অক্ষম সদস্য বা কোনো সক্ষম প্ৰাপ্তবয়স্ক সদস্য থকা পৰিয়াল। ইয়াৰ লগতে কোৱা হৈছে ভূমিহীন পৰিয়ালসমূহে নিজৰ আয়ৰ মূল অংশ হাতৰ আকস্মিক শ্ৰমৰ পৰা আহৰণ কৰা সকলেও কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল SHG গোটৰ মহিলাসকলক ইতিমধ্যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা প্ৰদান কৰিছে। তো যিসকল SHG গোটৰ মহিলাসকলে ইতিমধ্যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা লাভ কৰিছে সেইসকল SHG গোটৰ মহিলাসকলে আকৌ দ্বিতীয় কিস্তিৰ 25,000 টকা লাভ কৰিব। SHG গোটৰ মহিলাসকলে 25,000 টকা অতি শীঘ্ৰেই লাভ কৰিব। আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।